প্ৰথম কথা হ'ল যে মই যেনেকৈ কৈছোঁ যে যেতিয়া বানপানী হয় তাৰ পিছৰ কেইবাটাও পৰ্যায় থাকে। প্ৰথম পৰ্যায়ত আমি এইটো চাওঁ যে তেওঁলোকে খাবলৈ পাইছেনে নাই, পানী খাবলৈ পাইছেনে নাই, খাদ্য সামগ্ৰী পাইছেনে নাই। গতিকে সেই ৰাচন দিয়া পানী খোৱাৰ পৰ্যায়টো এতিয়া শেষ হৈ এতিয়া আমি নেক্সট ষ্টেজলৈ আহিছোঁ। আৰু নেক্সট ষ্টেজত তাৰমানে এতিয়া আমি সকলোৰে স্বাস্থ্য পৰীক্ষা কৰিব লাগিব। কাৰণ ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ বানপানীৰ পাছত বেছিকৈ আচলতে মানুহখিনিৰ বেমাৰ আজাৰ হয়, যিহেতু ইনফেকশ্যন বীজাণু থাকে, বীজাণুমুক্ত নহয়, ঠাইবোৰ বীজাণু থাকে, ইনফেক্টেড হৈ যায় পানী, ৰাস্তা সকলোবোৰ। গতিকে এই সময়ত আটাইতকৈ যদি প্ৰয়োজনীয় কিবা এটা আমি সহায় কৰিব পাৰোঁ বানপীড়িত লোকক, সেয়া হৈছে স্বাস্থ্য শিবিৰ। আৰু এইখিনিতে মই GNRCক ধন্যবাদ জনাইছোঁ। GNRC সদায় বিপদৰ সময়ত ৰাইজৰ লগত থাকে। এইবাৰো তেওঁলোক আহিছে। মোৰ বন্ধু স্বপ্নানীল তালুকদাৰ, তেওঁৰ আৰু গোটেই টীমটো আহিছে, GNRC পৰিয়াল আহিছে। তেওঁলোকে বিনামূলীয়া স্বাস্থ্য শিবিৰ ইয়াত পাতিছে। আজি আমি য'ত ঘৰ বনাই আছোঁ বামুণপুখুৰী, তাৰে কাষতেই বামুণপুখুৰী চাহ বাগিচা। গতিকে তেওঁলোকে আমাকো যোগাযোগ কৰিছে, আমিও তেওঁলোকৰ লগত যোগদান দিছোঁ। প্ৰায় এতিয়ালৈকে 300ৰো অধিক লোক ইয়াতে আহিছে। খুব ধুনীয়াকৈ সফল হৈছে বুলি মই ভাবোঁ, কাৰণ এতিয়াও ৰাইজ আহিয়ে আছে। প্ৰায় কিমান দলৰ ডক্টৰ্ছ আহিছে ইয়াত? 4জনীয়া ডক্টৰ্ছ, 4-5জন ডক্টৰ্ছ আহিছে আৰু কেইবাজনো ডাঙৰ ডাঙৰ মেডিকেল অফিচাৰ্ছ আহিছে। গতিকে ৰাইজৰ যথেষ্ট সহায় হৈছে। মই এইটোৱে ক'ম যে মই এইখন ঠাইত প্ৰায় 18 দিনতকৈ বেছি আহিছোঁ। গতিকে ইয়াৰে গোটেই মানুহখিনি মোৰ চিনাকি। তেওঁলোকে এতিয়া মোক দেখিলে আৱেগিক হয়, কাৰণ তেওঁলোকে মোৰ নিজৰ ছোৱালী বুলি ভাবে, আৰু সেইটো মই খুব গৌৰৱ কৰি কৈছোঁ। আৰু তেওঁলোকৰ বিপদৰ সময়ত থিয় হৈছোঁ। আমাৰ গোটেই পৰিয়াল, আমাৰ গোটেই টীমটো থিয় হৈছে। আৰু ইতিমধ্যে তেওঁলোক আৱেগিক হ'ল, কাৰণ তেওঁলোকে মোক দেখিলে অকণমান আৱেগিক হৈ যায়। কাৰণ তেওঁলোকৰ বহুত বিপদ হৈছে নহয়। এইবাৰ বানপানীত আমাৰ যি ক্ষতিগ্ৰস্ত কথা ক'ম, মানে কি হোৱা নাই, কি ক্ষতি হোৱা নাই, সেয়া মানুহৰ জীৱনৰ সপোন ভাঙি গৈছে, ঘৰ ভাঙি গৈছে, জীৱিকা গুচি গৈছে, জীৱ জন্তু মৰি গৈছে, কিতাপ পত্ৰবোৰ উটি গুচি গৈছে, চব ভাঙি গ'লতো। গতিকে মানুহৰ এটা দুখ, যিটো আমি গ্ৰীফ বুলি কওঁ ইংৰাজীত, সেইটো থাকিবই। আৰু যেতিয়া মানুহে কাৰোবাক নিজৰ নিচিনা মানুহক লগ পোৱা যায়, সাধাৰণতে আমাৰ স্বাভাৱিকভাৱে আমি অকণ আৱেগিক হৈ যাওঁ। সেইখিনি তেওঁলোকে আচলতে আৱেগিক হৈছিলে। তেওঁলোকে এইটোৱে কৈ আছে, যিখিনি তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী পোৱা নাই, সেই কথাখিনি কৈ আছিলে। আমি যিমান পাৰোঁ আমাৰ টীমটো বিপিলা ডেকা ফাউণ্ডেশ্যনৰ লগতে আয়ান ফাউণ্ডেশ্যন আমি কাম কৰি আছোঁ। তেওঁলোকে আমাক সেই কথাখিনি ক'বলৈ আহিছিলে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যে যিমান মানুহ ক্ষতিগ্ৰস্ত হৈছে প্ৰত্যেককে ভগৱানে সোনকালে ভাল কৰি দিয়ক, কাৰণ আমিও এগৰাকী অসমীয়া হৈ আন এগৰাকী অসমীয়া কেনেকৈ দুখত চাব নোৱাৰোঁ। মই ভাবিছোঁ আজি মই অলপ চেক কৰি লওঁ নেকি, কাৰণ প্ৰায় 20 দিন ধৰি মোক চবেই সুধিছে কেনেকৈ পাৰিছা। আপোনালোকেতো সুধিছে। পাৰিছোঁ, কাৰণ ৰাইজৰ আশীৰ্বাদ আছে আৰু বহুত বিশ্বাস কৰিছে। মই ভাবোঁ যে বিশ্বাসটো অৰ্জন কৰিবলৈ আটাইতকৈ টান। মানুহে ভাল পাব পাৰে, জনপ্ৰিয় হ'ব পাৰে, কিন্তু এই যে বিশ্বাস কৰে, সেই বিশ্বাসটো আমি পটককৈ কাকো নকৰোঁ। তেওঁলোকে বিশ্বাসত মোক বহুত সহায় কৰিছে, আৰু সেই সহায়খিনি যাতে উচিত মানুহে উচিত স্থানত পায়, সেইটোৱে মোৰ লক্ষ্য এতিয়া। সেইকাৰণে বাকী চব পাহৰি গৈছোঁ। হয়, আজি আমাৰ এই বানাক্ৰান্ত বামুণপুখুৰী অঞ্চলত আমি প্ৰায় এসপ্তাহৰ পৰা আমি ছাৰ্ভে এটা কৰিছোঁ। প্ৰায় 300 ঘৰ আমি ছাৰ্ভে কৰিলোঁ। তেতিয়া আমি দেখা পালোঁ যে বহুতখিনি আমাৰ টাৰ্চি কেয়াৰৰ এটা এটেনশ্যন আমাৰ লগা হৈছে এইটো অঞ্চলত। কাৰণ যেতিয়া এটা মহাপ্ৰলয় আহে, তাৰ ভিতৰত আপোনাৰ ৰেস্কিউ ৰিহেবিলিটেশ্যনৰ লগতে বহুতখিনি টাৰ্চি কেয়াৰৰ এটেনশ্যন লাগে। আৰু সেই সন্দৰ্ভত আমি আজি এই ফ্ৰী হেল্থ চেকআপ স্ক্ৰিনিং কেম্পত আমি 4জন কনচালটেণ্ট আমি আনিছোঁ। অৰ্থপেডিক্স, নিউৰোচাৰ্জাৰী, পেডিয়াট্ৰিক্স, জেনেৰেল, তেনেকৈ আমি আনিছোঁ আজি। আৰু আমি এইটো দেখিছোঁ যে বহুতখিনি ইয়াৰে অঞ্চলৰ মানুহ অৰ্থপেডিক্সৰ হাৰ্ডিৰ বিষ হৈছে, কঁকালৰ বিষ হৈছে, মূৰৰ বিষ আছে, সেইখিনি ফ'কাছ কৰি আজি আমি কেম্পটো ৰাখিছোঁ। আৰু আমি দেখিছোঁ যে এজন টাৰ্চি কেয়াৰ ডক্টৰ এজনক লগ কৰিব হ'লে তেওঁলোকে বহুত দূৰ যাব লাগে, আৰু সেই তেওঁলোকৰ বহুতখিনি সময় আৰু পইচা ব্যয় হয়। আমি বিচাৰিছোঁ যে সেই বস্তুখিনি তেওঁলোকৰ ব্যয় নোহোৱাকৈ কম খৰচত, আৰু তেওঁলোকৰ আজিকালি আমি যিহেতু ড'ৰ ষ্টেপ ডেলিভাৰী আমি দেখিছোঁ, তেওঁলোকৰ পদূলিতে আমি এই ব্যৱস্থাখিনি কৰিব পাৰোঁ নেকি, সেই প্ৰচেষ্টাৰে আমি আজি কেম্পটো ৰাখিছোঁ। আৰু আমি ভাল এইটো কৈ সুখী যে আজি প্ৰায় আমাৰ 300 অধিক আমাৰ পেচেণ্ট আহিছে, আৰু আমাৰ ছেকেণ্ড হাফত আনাডাৰ আমি 300-400 পেচেণ্ট আমি টাৰ্গেট কৰিছোঁ। প্ৰায় 700-800 পেচেণ্ট আজি চোৱাৰ আমি এটা টাৰ্গেট লৈছোঁ, আৰু সেই হিচাপে আমি আজি বিনামূলীয়াকৈ মেডিচিন ডিষ্ট্ৰিবিউশ্যনৰ ব্যৱস্থাও কৰিছোঁ। আৰু সেয়া যিমানখিনি আমি মানুহৰ ঘৰত গৈছোঁ, এটা বস্তু দেখিছোঁ, তেওঁলোকে আজিও ডেটতো সেই দিনটো পাহৰিব পৰা নাই। কাৰণ এইটো অঞ্চলত কেতিয়াও তেনেকুৱা বানাক্ৰান্তৰ কোনো হোৱা নাছিলে,
আৰু তেনেকুৱা এটা তেওঁলোকৰ মানসিক অৱস্থা আমি দেখি বেয়া লাগিছে। আমিও চেষ্টা কৰিছোঁ, আমি বাকী যিমান NGO আৰু অৰ্গেনাইজেশ্যন আছে ইয়াতে বহুতৰ লগত কথা পাতিছোঁ, বহুতে আমাক এইটোও তেওঁলোকে জনাইছে যে বহুতখিনি আমি কাউন্সিলিং হয়তো আমি আগৰ দিনত আমি কৰিব লাগিব, আৰু বেলেগ সংস্থাৰ লগতো আমি কথা পাতিছোঁ যে আমি কাউন্সিলিঙৰ ব্যৱস্থা আমি এইটো অঞ্চলত পিছলৈ আমি কৰিব পাৰোঁ নেকি। সেইটো উদ্দেশ্যেৰে আমি বৰ্তমান আজি এই কেম্পটো আমি চলাই আছোঁ। হয়, আমি প্ৰায় এতিয়া টোকেন মতে প্ৰায় 320 পেচেণ্ট আমি চালোঁ, আৰু যিহেতু আধা বেলাহে গৈছে আমি 5টা-6টালৈ আমি থাকিম। চ' আমি টাৰ্গেট কৰিছোঁ আৰু 350 পেচেণ্ট আমি আজি চাই আমি কমপ্লিট কৰিব পাৰোঁ। হয়, দুটা কথা আছে। প্ৰথম কথা হ'ল যে আমি গোলাঘাট, যোৰহাটত বহুতখিনি অঞ্চল আমি অলৰেডি আমি কেম্প কৰিছোঁ, আৰু আমাৰ এটা সুকীয়া বহুত এটা ইণ্টাৰেষ্টিং আমাৰ প্ৰজেক্ট এটা থাকে, আমাৰ ডিপাৰ্টমেণ্ট এটা আছে ইউনিভাৰ্চেল হেল্থ মিছন। তাতে আমি স্বাস্থ্য মিত্ৰ বা আমি সহজ ভাষাত ক'ব গ'লে কমিউনিটি হেল্থ ৱৰ্কাৰ আমি নিয়োগ কৰোঁ। প্ৰতিখন গাঁৱতে আমি কমিউনিটি হেল্থ ৱৰ্কাৰ নিয়োগ কৰা আছে, আৰু বৰ্তমান যোনখিনি বানাক্ৰান্ত অঞ্চল আছে তাতে আমাৰ যিমান কমিউনিটি হেল্থ ৱৰ্কাৰ বা স্বাস্থ্য মিত্ৰ আছে তেওঁলোকক বানপীড়িত মানুহক কেনেকৈ সহায় কৰিব লাগে, কেনেকৈ হেণ্ড ৱাশ্বিঙৰ পৰা আৰম্ভ কৰি ফুড হেবিটছলৈকে গোটেইখিনি আমি অলৰেডি ট্ৰেইনিং তেওঁলোকক দিছোঁ। আৰু সেই ট্ৰেইনিঙৰ থ্ৰুদি বহুতখিনি অঞ্চলত তেওঁলোকে সেই মেছেজটো ঘৰে ঘৰে গৈ ছাৰ্ভেৰ দ্বাৰা তেওঁলোকে প্ৰেৰণ কৰি গৈ আছে। বৰ্তমান প্ৰায় আমাৰ 100জনৰো অধিক স্বাস্থ্য মিত্ৰক আমি ট্ৰেইনিং আৰু সজাগতা দি আমি সেই 4খন ডিষ্ট্ৰিক্টৰ মাজত আমি ভগাই তেনেকুৱা অলৰেডি ফিল্ডত আমি লগাই দিছোঁ। হয়, জটিল এইকাৰণে কাৰণ আমি স্কুলৰ অৱস্থাৰ পৰা বহুতখিনি আমি হয়তো স্কুলত শিকাইছোঁ যে আমি মন নকৰিলোঁ। আমি অকল পঢ়াতে বহুত ফ'কাছ কৰিলোঁ, কিন্তু পঢ়াৰ বাহিৰেও মানসিক শাৰীৰিক যোনটোত আমি এটা ব্যৱস্থাপনা আমি কৰিব লাগিছিল, এটা আলোচনা আমি কৰিব লাগিছিল সৰু বয়সৰ পৰা এইটো আমি হয়তো কৰা নাই। কাৰণ আজি যদি মই কাৰোবাৰ ঘৰতো যদি গৈ এনেকুৱা সোধোঁ যে হেণ্ড ৱাশ্বিঙৰ 7টা টেকনিক কওক, প্ৰপাৰলি আমি হেণ্ড ৱাশ্বিং আজি কৰিব পৰা নাই, একদম বেছিক। সেই সময়ছোৱাত আমি বানাক্ৰান্ত এটা অঞ্চলত তেওঁলোককো আমি বেছি এক্সপেক্ট কৰিব নোৱাৰোঁ। কিন্তু আমি এইটো চাব লাগিব যে বানৰ পিছত তেওঁলোকৰ বডিটো বহুত উইক হৈ থাকে। সেইকাৰণে যিমান পাৰি পানী উতলি কৰি তেওঁলোকে যদি খায়, ORS যিমান পাৰে তেওঁলোকে খায়, নেমু চৰ্বত যদি খায়, গৰম পানী যদি প্ৰেৰণ কৰে, কিছুমান বেছিক ষ্টেপ যদি কৰে, এটলিষ্ট 30-40% তেওঁলোকৰ ইমিউনিটি ছিষ্টেমটো অলপ এটা ভাল অৱস্থালৈ আহিব। আৰু আমি দেখিছোঁ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেনেকুৱা আমি যিমান পাৰোঁ পানীৰ পৰা আঁতৰাই ৰাখিলে ভাল, কাৰণ অলৰেডি যিহেতু এক্সপ'জ হৈ গৈছে। তেনেকুৱা আমি যিমান পাৰোঁ গৰম পানীত এটা যদি আমি তেওঁলোকক যিমান পাৰোঁ 2-3 বাৰ আমি গা ধুৱাই দিলোঁ, যদিও গৰম, কিন্তু আমি গৰম দিনত গৰম পানী দি দিলেহে বীজাণুখিনি এক প্ৰকাৰে মৰিব। একদম বেছিক আমি এইখিনি বস্তু আমি হয়তো বহুত সকলোৱে আমি জানোৱেই, কিন্তু আমি আলোচনা নকৰোঁ কাৰণে বস্তুটো থাকি যায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।